শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ জীৱন চৰিত্ৰৰ চমু পৰিচয়। মায়ামৰা সত্ৰৰ চতুৰ্থজনা সত্ৰাধিকাৰ হ'ল শ্ৰী শ্ৰী নিত্যানন্দদেৱ। আদ্যগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত পোনপ্ৰথমে এক শৰণ ভাগৱতী ধৰ্ম প্ৰৱৰ্তন আৰু প্ৰচাৰ কৰিছিল। তেওঁৰ পিছত আহিল বহাৰপো শ্ৰী শ্ৰী মাধৱদেৱ। তেওঁৰ পাছত কালসংহতিৰ প্ৰতিষ্ঠাপক ভৱানীপুৰীয়া শ্ৰী শ্ৰী গোপালদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ পাছত তেওঁৰ প্ৰিয় শিষ্য শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে মায়ামৰা সম্প্ৰদায়ৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। মায়ামৰা সমাজৰ প্ৰৱৰ্তন কৰি আদ্যশ্বৰ বুলি বিখ্যাত হয় শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনা। অনিৰুদ্ধদেৱৰ 5 জন পুত্ৰ, এগৰাকী কন্যা আছিল। ডাঙৰ পুত্ৰ আছিল কৃষ্ণদেৱ। কৃষ্ণদেৱৰ 6 জন পুত্ৰ আছিল ক্ৰমে হৰিৰাম, নিত্যানন্দ, জয়ৰামদেৱ, মধুমূৰ্তি দেৱ, সদানন্দদেৱ আৰু সনাতন। শ্ৰী শ্ৰী কৃষ্ণদেৱৰ দ্বিতীয়জন পুত্ৰই হ'ল ঈশ্বৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱ। 1531 শকত নাহৰতি সত্ৰত জন্ম হৈছিল শ্ৰী শ্ৰী নিত্যানন্দদেৱ ঈশ্বৰজনা। সৰুতে তেওঁ আছিল অতি মৰমলগা ধুনীয়া বালক, কিন্তু তেওঁ আছিল অতি টেঙৰ উৎপতীয়া, চঞ্চলমতী ধিটিঙা প্ৰকৃতিৰ। ঘৰৰ সকলোৰে কথা উলংঘা কৰি তেওঁ বৰ আনন্দ পাইছিল। বহুত বয়সলৈ তেওঁ হাতত কিতাপ ফলি লোৱা নাছিল আৰু পঢ়াশালীলৈ যোৱা নাছিল। সমনীয়াৰ লগত ধেমালি কৰি গাঁৱে ভূঞে পথাৰে ঘৰে হাবিয়ে বননিয়ে ঘূৰি ফুৰিছিল। এদিনাখনৰ কথা, বালক নিত্যানন্দই লগৰীয়াৰ সতে সত্ৰৰ পদূলিত খেলি আছিল। তেনেতে এজন ভকতে গুৰুক দিবলৈ এথোক পকা কল আনিছিল। সুন্দৰ পকা কলথোক দেখি উৎপতীয়া বালক নিত্যানন্দদেৱে ভকতজনে ক'ব নোৱাৰাকৈয়ে এটা কল ছিঙি লৈ গ'ল। বহুত শ্ৰদ্ধা আৰু ভক্তিৰে গুৰুলৈ অনা কলথোক ছিঙাৰ বাবে ভকতজনে অন্তৰত বৰ দুখ পালে আৰু খঙৰ ভমকত কটা ক'ৰ ল'ৰাক খান্দাত যোৱা বুলি বেয়াকৈ গালি পাৰিলে। পিছত ভকতজনে অন্তৰত বৰ আঘাত পালে। বালকজন যে তেওঁৰ প্ৰিয় গুৰুজনৰেই পুত্ৰ আছিল বুলি জানি গুৰুজনৰ ওচৰত তেওঁ ক্ষমা বিচাৰিলে আৰু নাবালক নিত্যানন্দদেৱক ক্ষমা কৰি দিবলৈ গুৰু কৃষ্ণদেৱক প্ৰাৰ্থনা জনালে। সিফালে নিৰ্গুণ ব্ৰহ্মত মজি থকা গুৰু শ্ৰীকৃষ্ণদেৱে নিজ ভকতৰ বাক্য লংঘন হোৱাৰ ভয়ত নিজ ভকতৰ প্ৰতি থকা অটল বিশ্বাস, ভক্তি, প্ৰেম আৰু গুৰু শিষ্যৰ সম্বন্ধ ৰক্ষা কৰি পুত্ৰৰ ওপৰত থকা অভিশাপকো খণ্ডন নকৰি নিজ মাহাত্ম্য প্ৰকাশ কৰি কাললৈ সুখ্যাতি ৰাখি তাৎক্ষণিকভাৱে ভকতজনক আশ্বাস দি বাক্য কৰিলে। পূৰ্বতে কৃষ্ণভক্ত ভীষ্মৰ কথা ৰক্ষা কৰিবলৈ গৈ ভগৱান শ্ৰীকৃষ্ণই অস্ত্ৰ নধৰোঁ বুলি প্ৰতিজ্ঞা খায়ো অস্ত্ৰ ধৰি খেদি গৈছিল। গতিকে তোমাৰ বাক্য অথলে নাযায়, তোমাৰ অভিশাপ পূৰ্ণ হ'বই বুলি নিজ পুত্ৰ বধ হ'বই বুলি বাক্য কৰিলে। নিজ ভকতৰ বাক্য ৰক্ষা কৰিবলৈ গৈ নিজ পুত্ৰক বলিদান দিলে। এনে নিদাৰুণ বচন আৰু ভক্তজনৰ বাক্যই কোমল মনৰ বালক নিত্যানন্দদেৱক পৰম আঘাত সানিলে, যাৰ ফলস্বৰূপে বালক নিত্যানন্দৰ স্বভাৱৰ এক বিৰাট পৰিৱৰ্তন ঘটিল। কু অভ্যাস, দুষ্টামি, অসৎসং পৰিত্যাগ কৰি হাতত ফলি কিতাপ লৈ পঢ়াশালীলৈ গৈ গভীৰ অধ্যয়নত মনোনিৱেশ কৰিলে। আকৌ এদিনৰ কথা, নিত্যানন্দদেৱে পঢ়াশালীলৈ নোযোৱাৰ বাবে তেওঁক লাজ দিবলৈ ভক্তবৃন্দই খেলি থকাৰ পৰাই মাতি আনি ভাগৱত পাঠ কৰিবলৈ দিলে। কিন্তু নপঢ়া নিশিকা বালকৰূপী ঈশ্বৰ নিত্যানন্দই ভাগৱত পাঠ কৰিব নোৱাৰাত ভকতসকলে বহুত লাজ দিয়াত অতিশয় দুখিত হ'ল আৰু তাৰ পাছতে তেওঁ হাতত ফলি পুথি লৈ অধ্যয়নত মনোনিৱেশ কৰিলে। এইদৰে পঢ়াশালীত কিছুকাল থাকি সকলো ফালৰ পৰাই শিক্ষা আহৰণ কৰি টোলত শিক্ষা সাং কৰি আহি
ঘৰতে সকলো শাস্ত্ৰ ভাগৱত অধ্যয়ন কৰি অঘাইতং বালক নিত্যানন্দ হৈ পৰিল। আধ্যাত্মিক দৃষ্টিসম্পন্ন তত্ত্বদৰ্শী হৈ অনাত্ম দেহক আত্মজ্ঞান নকৰি আত্মিক ঐশ্বৰ্যৰে ঐশ্বৰ্যৱান নিগুণ নিৰ্বিশেষ ব্ৰহ্মতত্ত্বত বিভোৰ সগুণ কল্যাণময় মহিমাৰ আনন্দত আনন্দময় নিৰ্গুণ নিৰ্মল ভকতিত আপ্লুত ফলস্বৰূপে শাস্ত্ৰ ভাগৱত মুখস্থ হোৱাত সকলো শাস্ত্ৰতে পাৰ্গত হৈ পৰিল। গীতা ভাগৱত ভাওনাৰ নাট ৰচক প্ৰৱৰ্তক গায়ক শান্ত সদানন্দ সদাচাৰী ধৰ্ম প্ৰচাৰক আৰু মহান পণ্ডিত ৰূপে বিখ্যাত হৈ পৰিল। ঈশ্বৰজনা অতি কম সময়ৰ ভিতৰতে ভকতসকলে তেওঁ অনেক মহিমা দেখিবলৈ পালে আৰু তেওঁৰ ওচৰত ক্ষমা বিচাৰিলে আগতে কৰা ভুলৰ বাবে। ভকত বৈষ্ণৱসকলে সকলো সকাম নাম কীৰ্তন আদিত মান্য কৰি ভাগৱত আদি পাঠ কৰিবলৈ দি তেওঁৰ ওচৰত ভাগৱত তত্ত্ব গ্ৰহণ কৰিলে আৰু তেওঁৰ ওচৰত শৰণ ভজন ল'লে। 1564 শক 1644 খ্ৰীষ্টাব্দত শ্ৰী শ্ৰী নিত্যানন্দদেৱে ধৰ্মভাৰ গ্ৰহণ কৰাৰ পৰাই মায়া মৰা খুটিয়াপতা সত্ৰখনি ধনে জনে সকলো ফালৰ পৰাই জয় জয় ময় হ'বলৈ ধৰিলে। পাছলৈ সত্ৰৰ ঐশ্বৰ্য বিভূতি ধন সম্পদ তথা শিষ্যবৰ্গৰে সৈতে শ্ৰী শ্ৰী নিত্যানন্দদেৱে অন্য মায়ামৰা সত্ৰৰ লগত ফেৰ মাৰিব পৰা হ'ল। লগতে ৰজাঘৰীয়াৰ লগতো সমানে ফেৰ মাৰিব পৰা হ'ল, যাৰ বাবে অন্য সত্ৰকে ধৰি ৰজাঘৰীয়া লোকেও হিংসাত সন্দেহৰ চকুৰে চাবলৈ ধৰিলে। এদিন স্বৰ্গদেৱে ৰাজকাৰেং কাহ পৰি জিন যোৱাৰ কাৰণ বিচাৰি মায়ামৰা সত্ৰত বৰকীৰ্তন হৈছে বুলি জানিব পাৰিলে। অন্য এদিনৰ কথা, ৰজাই তেওঁৰ পিতৃৰ শ্ৰাদ্ধলৈ সত্ৰাধিকাৰ শ্ৰী শ্ৰী নিত্যানন্দদেৱক নিমন্ত্ৰণ কৰিছিল। সেইদিনা অন্য মহন্তৰ দৰে তেওঁৰ লগতো সিমান শিষ্য প্ৰশিষ্য গৈছিল। নিমন্ত্ৰণ ৰক্ষা কৰি ঘূৰি আহোঁতে সকলো মহন্তৰ লগত 10-12কৈ ৰাজভঁৰালৰ পৰা জুইৰ ভোটা লগাই দিয়া হৈছিল। কিন্তু ৰাজভঁৰালৰ গৰাকী বেলদলৈ ভৰালীৰ নিজৰ স্বাৰ্থৰ বাবে গোসাঁইক 20টা জোৰ লগাই যাবলৈ জোৰ দিছিল। কিন্তু গোসাঁয়ে মান্তি নহ'ল, কাৰণ নিয়মমতে ৰজাইহে 100টাৰ জোৰ লগাই যাব পাৰে। দিন বাগৰি যোৱাৰ লগে লগে ভকতজনৰ আৰু পিতৃদেৱতাৰ বাক্যই বাস্তৱ ৰূপ দিলে। তেওঁ এই পৃথিৱীত আয়ুস তথা ভোগৰ সমাপ্তি হ'বলৈ আৰম্ভ কৰিলে। 1572 শকত আহোমৰ ৰাজত্বৰ ৰাজসিংহাসনত আছিল এক অকৰ্মণ্য বিবেকহীন মানৱতাহীন কাণ্ডজ্ঞানহীন অবিবেচক ৰজা চুৰামুফা। চুৰামুফা ৰজাই কেৱল কৰ্মচাৰীৰ পৰামৰ্শ মতেহে শাসন চলাইছিল। তেখেতৰ এজন কৰ্মচাৰীৰ নাম আছিল বেলদলৈ ভৰালী বৰুৱা। শ্ৰী শ্ৰী নিত্যানন্দদেৱৰ এগৰাকী অতি সুন্দৰী কন্যা আছিল, নাম আছিলে সূৰ্যকান্তি। সূৰ্যকান্তিক বেলদলৈ পুতেকলৈ বিবাহৰ প্ৰস্তাৱ দিছিল, কিন্তু প্ৰভুৱে মান্তি নহ'ল আৰু বিয়া নিদিওঁ বুলি ক'লে। সেইদিন ধৰি বেলদলৈয়ে শ্ৰী শ্ৰী নিত্যানন্দদেৱ ঈশ্বৰজনাৰ ওপৰত কেনেকৈ প্ৰতিশোধ ল'ব পাৰে চেলু বিচাৰি আছিল আৰু ৰজাৰ আগত সদায় ঈশ্বৰজনৰ বিষয়ে বেয়া বেয়াকৈ কথা লগাই থাকে। সত্ৰৰ উন্নতি দেখি বেলদলৈ সহ্য হোৱা নাছিল। সেয়ে ৰজাক ক'লেগৈ যে ধনে জনে এতিয়া শ্ৰী শ্ৰী নিত্যানন্দদেৱ বলিয়ান হৈ আপোনাক আঁতৰাই নিজে ৰজা হোৱাৰ ষড়যন্ত্ৰ কৰি আছে। সেয়ে তেওঁক মতাই আনি সাৱধান কৰি দিবলৈ ক'লে, যাতে তেওঁ ৰজা হোৱা সপোন নেদেখে। বেলদলৈ কথা মতেই বিবেকহীন ৰজা চুৰামুফাই সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী নিত্যানন্দদেৱক ৰাজদৰবাৰলৈ মতাই আনিলে আৰু ক্ৰোধান্বিত হৈ ক'লে যে মোৰ দিনতে ইয়াক দমাব নোৱাৰিলে হয়তো পিছত পৰা নাযাব। সেই সময়ত গোসাঁই যোৰহাট চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত শ্ৰী শ্ৰী মায়ামৰা সত্ৰ খুটিয়াপতা সত্ৰৰ ধৰ্মাসনত অধিষ্ঠিত হৈ আছিল। ৰজাৰ বাতৰি পাই প্ৰভুজনাই 1572 শক 1650 খ্ৰীষ্টাব্দত জেঠ মাহৰ কৃষ্ণা
ত্ৰয়োদশীত সভক্তে নাৱেৰে ব্ৰহ্মপুত্ৰ আৰু দিখৌ নৈৰে উজাই আহি কুজিবালি ঘাটত নাও চপাই তাৰ পৰা পদব্ৰজে গৈ ৰাজসভাত ৰজাক সাক্ষাৎ কৰিলেগৈ। শুদ্ধ সত গুণত ধাবিত প্ৰভুজনাৰ আচৰণত কোনো ধৰণৰ সন্দেহ দেখা নাপাই ৰজাই আনন্দ মনে সসন্মানে গুৰুক শুশ্ৰূষা কৰি বিদায় দিলে। ইফালে ৰজাই প্ৰভুক সসন্মানে বিদায় দিয়াত বেলদলৈ নিজৰ স্বাৰ্থ সিদ্ধি নোহোৱাত দুষ্টমতী বেলদলৈয়ে দুষ্ট বুদ্ধি সাজি উলিয়ালে। বেলদলৈয়ে প্ৰভু আৰু ভকতসকলক তেওঁৰ ঘৰত সোমাই যাবলৈ বিনম্ৰ অনুৰোধ জনালে আৰু প্ৰভু গৈ পদূলিমুখ পাওঁতেই বেলদলৈয়ে শৰাই আগবঢ়াই কৰজোৰে পুনৰ প্ৰাৰ্থনা জনালে যে তেখেতৰ ঘৰত পদধূলা পেলাই থৈ যায়। তেওঁৰ অনুৰোধ এৰাব নোৱাৰি প্ৰভুজনাই তেওঁৰ আতিথ্য গ্ৰহণ কৰিলে। নানা কথা পাতি জলযোগেৰে সকলো শুশ্ৰূষা কাৰ্য সমাপন কৰোঁতে ভালেমান সময় অতিবাহিত হ'ল। সেই সময়তে দুষ্টমতী বেলদলৈয়ে নিজৰ মানুহ পঠাই দিখৌ নৈৰ দুয়োপাৰে দলৈৰ লোকসকলক ৰজাৰ হুকুম বুলি কৈ প্ৰত্যেকেই নিজ নিজ ঢোল পেঁপা তাল আদি বাদ্য লৈ দিখৌ নৈৰ দুয়োপাৰে সাজু হৈ থাকিবলৈ আদেশ দিলে আৰু নৈৰ পানীত কলভোৰ সাজি তাত বাঁহৰ জোৰ একোডাল বান্ধি থবলৈ ক'লে। লগতে মায়া মৰা গোসাঁই বৰ সন্মানী লোক, গতিকে গোসাঁইক সন্মান জনাবৰ বাবে তেওঁ যেতিয়া নাও ভাটিমুখে এৰি দিব তেতিয়াই দুয়োপাৰৰ প্ৰজাগণক ঢোল পেঁপা তাল আদি বজাই উচ্চ স্তৰে হৰিধ্বনি দিবলৈ আদেশ দিলে আৰু লগতে নৈৰ পানীত সাজু কৰি থোৱা ভূৰবিলাকতো জুই লগাই ভূৰবোৰ পানীত এৰি দিবলৈ ক'লে। ইয়াকে নকৰিলে কঠোৰ শাস্তি বিহিম বুলি সতৰ্ক কৰি দিলে। সকলোবোৰ কাম ষড়যন্ত্ৰৰে শেষ কৰি ভৰালী বৰুৱাই গোসাঁইক নিজৰ ঘৰৰ পৰা বিদায় দিলে। গোসাঁই গৈ নিজৰ নাৱত উঠাৰ লগে লগে আগতে আয়োজন কৰা মতে দিখৌ নৈৰ দুয়োপাৰে সাজু হৈ থকা মানুহবোৰে ঢোল পেঁপা তাল আদি বজাই উচ্চ স্বৰে হৰিধ্বনি কৰিবলৈ ধৰিলে আৰু ভূৰবোৰ জুই লগাই নৈত এৰি দিলে। আগতে গোটাই থোৱা সৈন্যবোৰেও এই কামত সহযোগ কৰিলে। জুইৰ পোহৰত গোটেই দিখৌ নৈ পোহৰ হৈ পৰিল। ইফালে প্ৰজা আৰু সেনা মিলি ৰাজকাৰেং পৰ্যন্ত খলক লগালে। ৰাজ আজ্ঞা বুলি মাতি আনি প্ৰজাগণ জোৰ লগাই গোসাঁইক পঠাইলা তেতিক্ষণ। তেতিয়াই কুচক্ৰী ভৰালী বৰুৱাই ৰাজকাৰেঙত উপস্থিত হৈ দিখৌ নৈৰ ফালে দেখুৱাই ৰজাক ক'লে যে মায়ামৰা সত্ৰৰ গোসাঁয়ে লগত অসংখ্য সৈন্য লৈ আপোনাৰ লগত যুদ্ধ কৰিবলৈহে আহিছিল, কিবা অসুবিধাৰ বাবেহে ঘূৰি যোৱা যেন পাওঁ বুলি ৰজাক মিছামিছি কৰি লগাই দিলে। কুজিবালি ঘাটত এই দৃশ্য দেখি অবিবেচক ৰজাই দুষ্ট দলৈৰ কথাত বিশ্বাস কৰি সন্ত সাধু সত্ৰাধিকাৰক তাচ্ছিল্য কৰি কলা চাওডাঙ গোসাঁইক প্ৰাণদণ্ড দিবলৈ আদেশ দিলে। ইতিমধ্যে গুৰুজনাই কুজিবালি ঘাট এৰি নাৱেৰে সত্ৰলৈ গমন কৰিলে। সিফালে চাওডাঙে গৈ কুজিবালিত গুৰুজনক নাপাই নাৱেৰে কিছুদূৰ গৈ নাৱতে গুৰুজনাক ৰজাৰ আদেশৰ কথা ক'লে। ৰজাৰ আদেশ মানি গোসাঁয়ে চাওডাঙৰ নাৱত উঠি কুজিবালি ঘাট পালেহি। ল'ৰালি কালত পোৱা অভিশাপৰ যে এয়া ফল তেওঁ বুজি পালে আৰু তেওঁলোকক সন্মান জনাই গোসাঁয়ে নিৰ্ভীকভাৱে ৰজাৰ আদেশ মানি ল'লে। মৰকানু নামে গোসাঁইক আল ধৰা ভকত এজনে গুৰুজনাৰ এনে অন্তিম ইচ্ছা জানিব পাৰি তেওঁ আৰু 4জন ভকতক লগত লৈ গুৰুজনাৰ পাছে পাছে কুজিবালি ঘাট পালেহি আৰু গোটেই ঘটনাৰ বুজ লৈ গুৰুজনাৰ নথকা অৱস্থাত কোনে ধৰ্মাসনত বহিব তাকে জানিবলৈ তেওঁ গোসাঁইৰ সতে কথা পাতিবলৈ বুদ্ধি পাঙিলে। এজন লোকৰ পৰা এটা বৰশী লৈ বৰশী বোৱাৰ ভাও ধৰি গোসাঁইক লগ পাবলৈ ৰখি থাকিল। ইতিমধ্যে গোসাঁয়ে কুজিবালি ঘাটৰ বালিত চাওডাঙক কিছুপৰ ৰ'বলৈ কৈ বালিতে আঁৰ কাপোৰ তৰি যোগাসনত বহিল। গুৰুজনাই আঁৰ কাপোৰ তৰি লোৱাৰ লগে লগেই মহান ভকত মৰকানুৱে গুৰুজনাৰ অন্তিম ইচ্ছাৰ কথা জানিব পাৰি
তেৰাৰ লগত কথা বতৰা হোৱাৰ সুযোগ নোপোৱাত মৰকানুৱে নিজৰ বৰশীকেইটা কোৱাৰ চলেৰে ক'বলৈ ধৰিলে, প্ৰভুৰ ইচ্ছা কি আৰু তেওঁ পাছত ধৰ্মাসনত কোন বহিব, কোনে তেওঁ ভকতসকলক চাব। গোসাঁই তেতিয়া তপস্যাত বিলীন হৈ আছিল যদিও তেওঁ মৰকানুৰ কথা শুনিছিল আৰু তেওঁ ইংগিতেৰে নিজৰ ভাতৃ জয়ানন্দদেৱক ধৰ্মাসন লৈ সম্প্ৰদায় স্বৰূপে ধৰ্মভাৰ গ্ৰহণ কৰিবলৈ ক'লে। মৰকানুক ইংগিতেৰে সকলো কৈ গোসাঁয়ে আঁৰ কাপোৰৰ ভিতৰত তপস্যাত বিলীন হৈ বৈকুণ্ঠগামী হ'ল। অলপৰ পাছত চাওদাঙে আঁৰ কাপোৰ দাঙি দেখে যে গুৰুজনাৰ প্ৰাণহীন দেহটো পৰি আছে। আচৰিত আৰু ভয়ত চাওদাংবোৰে আৰু বৰুৱাইও তাৰ পৰা পলাল। এনেদৰেই কাললৈ খ্যাতি ৰাখি 1572 শকত 1650 খ্ৰীষ্টাব্দৰ জেঠ মাহৰ কৃষ্ণ ত্ৰয়োদশীত নৰনাথ সামৰি বৈকুণ্ঠগামী হ'ল। অকাৰণ ৰাজৰোষত পৰি এজন মহান ধৰ্মগুৰু, ভক্তকবি, সমাজ সংস্কাৰক, সাহিত্যিক, গীতিকাৰ আদি গুণেৰে বিভূষিত মহান বৈষ্ণৱগুৰুৰ জীৱন এনেদৰেই অৱসান ঘটিল। গোসাঁইৰ মৃত্যুৰ লগে লগে মৰকানু আৰু ভকতসকলে মাছমৰীয়া ভাও জুৰি কোনেও নেদেখাকৈ শৱটি নাৱত তুলি দিখৌ নৈত নাও মেলি দৰিকা নদীয়ে উজাই আহি বৰ্তমান শিৱসাগৰৰ কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত কাঠপাৰ গাঁৱত মৰকানু ঘৰৰ ভঁৰালতে গুপুতে ৰাখি চিতা তৈয়াৰ কৰি ঘৰটো জুই লগাই খৰি দিয়া কাৰ্য সমাপন কৰিলে। ওচৰ চুবুৰীয়াই মানুহ পোৰাৰ গোন্ধ পায় বুলি ঘৰত জুই লগাত বস্তুবোৰ অ'ত ত'ত দলিয়াই পেলাইছোঁ, গতিকে কোনো ক'তো নাহিব বুলি ৰজাৰ শপত দি কাঠ সংস্কাৰ কৰিলে। গুৰুজনাৰ কাঠ সংস্কাৰ কৰি মৰকানুৱে অন্য এখন বাৰীত থাকিবলৈ ল'লে। গুৰুজনক কাঠ সংস্কাৰ কৰা ঠাইখন আছিল ঘোৰ অৰণ্য। তাত বনৰীয়া জন্তু বাঘ, ভালুক, হাতীৰ চৰণীয়া পথাৰ আছিল। সেয়েহে মানুহৰ জনবসতি একেবাৰে কম আছিল। কালক্ৰমত তেওঁ মৰিশালিৰ ওপৰতে এটা ডিমৰু গছৰ পুলি লহপহকৈ বাঢ়ি আহিল। এদিন ৰজাৰ হাতী তাত চৰাবলৈ নিছিল। সেই এৰাবাৰীত হাতী মাউত সকলো তেজবতীয়াই মৰিল। এই ঘটনাই সকলোৰে মনত সন্দেহৰ সৃষ্টি হ'ল আৰু ৰজাৰ কাণতো পৰিল। হাতী মাউতৰ মৃত্যু খবৰে ৰজাৰ দৰবাৰত খলকনিৰ সৃষ্টি কৰিলে। বীৰগছৰ পাত খাই হাতী মৰিল, কিন্তু মাউত কেনেকৈ তেজবতীয়াই মৰিল, এই কথা উদ্ঘাটন কৰিবলৈ ৰজাই বহুত চেষ্টা কৰিও উলিয়াব নোৱাৰিলে। অৱশেষত ৰজাই অভয়বাণী কৰাত মহান ভক্ত মৰকানুৱে এই সকলোবোৰ কথা বিৱৰি ৰজাক ক'লে। ৰজাই গোসাঁইক হেৰুৱাৰ দুখত অনুতপ্ত হ'ল আৰু তেওঁ আগলৈ তেনে ভুল নকৰোঁ বুলি প্ৰতিজ্ঞাবদ্ধ হ'ল। ৰজাই ভৱিষ্যতে তেনে ঘটনা নহওক বুলি গোসাঁই থকা ঠাইখন গড় মৰাই ঢাপ তুলি বেৰি দিলে আৰু তেতিয়াৰ পৰাই মহাভক্ত মৰকানুৰ বাৰীখন তীৰ্থস্থানলৈ পৰিণত হৈ মায়ামৰা সম্প্ৰদায়ৰ সেৱাৰ থলী হৈ পৰিল। এয়ে হ'ল মহান বৈষ্ণৱগুৰু মায়ামৰা সত্ৰৰ চতুৰ্থজনা সত্ৰাধিকাৰ প্ৰভু শ্ৰী শ্ৰী নিত্যানন্দ দেৱৰ পবিত্ৰ সমাধিস্থান, বৰ্তমান কাঠপাৰা থান নামে জনাজাত।